আজিৰ পৰা ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস পালে বিদ্যুতৰ মাচুল পূৰ্বৰ সিদ্ধান্ত অনুসৰি এই পদক্ষেপ কাৰ্যকৰী কৰা হ'ল সোমবাৰে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল আৰু আজি পুৱাও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত তেওঁ উল্লেখ কৰে যে যদিও এপ্ৰিল ফুল তথাপিও এষাৰ কথা জনাও যে উষ্ণতা বাঢ়িলেও আপোনালোকৰ বিদ্যুতৰ বিল হ্ৰাস হ'ব এই পোষ্টটোত ৰক্ষিকতাৰে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে লগতে তেওঁ ক'লে যে বছৰৰ শেষলৈ পুনৰ আমি এটকাকৈ বিল হ্ৰাস কৰাৰ চিন্তা চৰ্চা কৰিম এটকা যদি কেনেবাকৈ নোৱাৰো তেতিয়া 50 পইচাকৈ হ'লেও হ্ৰাস কৰিম বিদ্যুতৰ মাচুল এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক লৈ এতিয়া ৰাজ্যবাসীয়ে যদিও সন্তুষ্টি প্ৰকাশ কৰিছে কিন্তু ইয়াক লৈ হয়তো কেতবোৰ অসন্তুষ্টিও ব্যক্ত কৰিছে একাংশই মই এই মুহূৰ্তত সংযুক্ত হৈছো সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাৰ উপদেষ্টা বিমল দাসৰ সৈতে দাস ডাঙৰীয়াক স্বাগতম ইতিমধ্যে আপাতঃ দৃষ্টিত সকলোৰে বাবে এটা ভাল খবৰ এয়াই যে প্ৰতি ইউনিট বিদ্যুতত এটকাকৈ হ্ৰাস পাইছে এটকাকৈ হ্ৰাস পালে বিদ্যুতৰ মাচুল গতিকে ৰাজ্যবাসীৰ বাবে ভাল খবৰ তাতে আপোনালোকে কেনে ধৰণৰ অসন্তুষ্টি ব্যক্ত কৰিছে দাস ডাঙৰীয়া মই একচুয়ালি আমি অসন্তুষ্টি প্ৰকাশ কৰাৰ কথা আহা নাই আজি এপ্ৰিল মাহৰ পহিলা তাৰিখ হিচাপে 2025-26 বিত্তীয় বৰ্ষটোৰ আজি প্ৰথম দিন হয় আৰু এই প্ৰথম দিনটোৰ পৰা এই অহা 31 মাৰ্চলৈকে এপিডিচিএলৰ বিদ্যুৎ নিৰীক্ষটো নিৰ্ধাৰিত হয় প্ৰত্যেক বছৰে চিৰাচৰিত প্ৰথাৰে এইটোৱেই নিয়ম হয় ইয়াৰ ওপৰত ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশনে বিদ্যুৎ নিয়ামক আয়োগে ইয়াৰ আৰু যথাযথ প্ৰক্ৰিয়া আছে এপিডিচিএলে এপ্লিকেশ্যন কৰে ষ্টেক হোল্ডাৰে ইয়াৰ বিপৰীতে আপত্তি দৰ্শাব পাৰে হিয়াৰিং হয় তাৰপিছত টেৰিফটো হেৰি হয় এতিয়া এপিডিচিএলে এইবাৰৰ টেৰিফটো একে ৰাখিম বুলি কৈছিলে কিন্তু আমি বিদ্যুৎ উপভোক্তা সন্থাকে ধৰি অন্য সংস্থাবিলাকৰ যিবিলাক আমি যুক্তি তথ্য দিলোঁ সেইখিনিৰ ওপৰত ৰেগুলেটৰী কমিশনে আল্টিমেটলি যিটো এই বছৰৰ বিদ্যুৎ ৰাজহৰ যিটো তেওঁলোকে কৈছিল এপিডিচিএলে কৈছিল ঘাটি হ'ব এইটো আল্টিমেটলি তেওঁলোকে দেখিলে ৰাহি হয় সেই ৰাহিটো হোৱাৰ কাৰণে আমাক ডমেষ্টিক ছেক্টৰত এটকাকৈ ৰিলিফ দিছে আৰু বাকীখিনি কনজিউমাৰ ইণ্ডাষ্ট্ৰি কমাৰ্চিয়েল জেনেৰেল পাৰপাছ এগ্ৰিকালচাৰ সকলোকে 25 পইচাকে দিছে ইয়াত চৰকাৰে ক'বলগীয়া বা কৰিবলগীয়া একো নাই এইটো এটা টেৰিফ ডিটাৰমিন প্ৰচেছত এইটো এটা অনমেৰিড হোৱা কথা এতিয়া আহোঁ মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো তেওঁ যিটো এটকাৰ কথা কৈ আছে সেই এটকাটো হৈছে 120 ইউনিটলৈকে জীৱনধাৰা আৰু ডমেষ্টিক এৰ এটা ছেকশ্যনৰ গ্ৰাহক উপকৃত হ'ব যাৰ বিপৰীতে অসম চৰকাৰে বাজেটত এটকাকৈ সাবসিডি দিম বুলি ব্যৱস্থা কৰিছে সেইটো অকল সেই শ্ৰেণীৰ গ্ৰাহকহে হ'ব উপকৃত ইয়াত বাকী ডমেষ্টিকৰ 120 ইউনিটৰ ওপৰত কনজাম্পশ্যন কৰা গ্ৰাহকখিনি উপকৃত নহয় কিন্তু যিটো আমি ফেচবুকত দেখিছোঁ তাত এনেকুৱা এটা ধাৰণা দিয়া হৈছে যে সকলো গ্ৰাহকে সেই এটকাটো পাব সেই চৰকাৰে দিয়া এটকাটোৰ বেনিফিট সকলো গ্ৰাহকে নাপায় আৰু যিটো টেৰিফ ডিটাৰমিনেশ্যনৰ এটকাটোও সকলো গ্ৰাহকৰ ক্ষেত্ৰত নহয় অকল ডমেষ্টিক কেটেগৰীৰ ক্ষেত্ৰতহে বাকীখিনিত 25 পইচা এইখিনি হ'ল টেৰিফৰ আৰু তাৰ বিনিময়ত হ'ব কি 120 ইউনিটৰ গ্ৰাহকখিনিয়ে আমি ভবা মতে সেইটো তেওঁলোকৰ বেনিফিটটো 2 টকা হ'ব যিহেতুকে টেৰিফত এটকা কমিল আৰু ইফালে চৰকাৰেও এটকা দিব সেইটো 2 টকা হ'ব ইয়াত এটকাটো হ'ব নালাগে আচ্ছা এতিয়া কথাটো হ'ল 1 তাৰিখৰ পৰা হ'বলগীয়া টেৰিফটো ৰেগুলেটৰী কমিশনে 25 মাৰ্চতে ঘোষণা কৰিলে প্ৰেছ কনফাৰেন্স কৰি তাৰপিছত এই কেইদিনৰ ভিতৰত এপিডিচিএলে এই জাননীখন প্ৰকাশ কৰিব লাগিছিল আজিৰ পৰা যিহেতুকে টেৰিফটো হেৰি হৈছে এপ্লিকেবল হৈছে কিন্তু চৰম মানে দুৰ্ভাগ্যৰ কথা এডজনতকৈও ওপৰৰ মুখ্য অভিযন্তা 3 ডজনৰ ওপৰতকৈও অতিৰিক্ত মুখ্য অভিযন্তা থকা বিজুলী ভৱনৰ এপিডিচিএলে আজি যিটো জনসাধাৰণক এই টেৰিফৰ যিখন নটিফিকেশ্যন প্ৰকাশ হ'ব লাগিছিল অসমীয়া বঙালী হিন্দী ইংৰাজী বড়ো ভাষাত আজিলৈকেতো আমাৰ চকুত নপৰিল এইটো চূড়ান্ত ব্যৰ্থতা কি কাৰণে হোৱা বুলি আপোনালোকে ভাবে এইটো
সেইটোতো আপোনালোকে সুধিব লাগিব তেওঁলোকৰ অকৰ্মণ্যতাৰ বাহিৰে আৰু আপুনি কি বুলি ক'ব যে তেওঁলোকে যদি টেৰিফৰ নটিচখন যিটো টেৰিফ 25 তাৰিখেই ঠিক কৰি দিলে ৰেগুলেটৰী কমিশ্যনে তেওঁলোক আৰু চাব আজি প্ৰিপেইড মিটাৰৰ কিন্তু টেৰিফ আজিৰ পৰা এইটো মানে অলৰেডি এপ্লিকেবল হৈয়ে গ'ল আজি যিবিলাক মানুহৰ স্মাৰ্ট মিটাৰ লাগি আছে এই নতুন ৰেট লাগু হৈ গ'ল কিন্তু অথচ তেওঁলোকে নাজানে তেওঁলোকৰ কি ৰেট ফেচবুকত দিলেতো নহ'ব সেইটো জনা আৰু মই কথাটো কৈছোঁ এই মুখ্যমন্ত্ৰী যথেষ্ট কৰ্মদক্ষ ক্ষিপ্ৰ তাৰ তুলনাত তেওঁৰ দপ্তৰ এটা যে এই OPDCL-এ ইমান অদক্ষ ইমান অকৰ্মণ্য তেওঁ কিয় মনে থাকে আমিতো সেইটোতে আচৰিত হওঁ তেওঁ এইটো এৰাই কেনেকৈ চলিছে আৰু ইয়াততো কোনো ভাবি এটা অৰ্গেনাইজেশ্যন বিজুলী ভৱনৰ পৰা চলি আছে এই যদি তেওঁলোকে নটিফিকেশ্যনখনে উলিয়াব নোৱাৰে পেপাৰত যদি প্ৰকাশ আজি ৱাইড পাব্লিচিটি হ'ব লাগিছিল কি নহয় আজি ফেচবুকত পাব্লিচিটি হ'লে নহ'ব নহয় নটিফিকেশ্যন যিটো চৰকাৰী বিধিবদ্ধ প্ৰক্ৰিয়াত দৰকাৰী সেই নটিফিকেশ্যনখন মানে আনুষ্ঠানিকভাৱে কোনো ৰেকৰ্ড নাই Yes, that is not enforced. It's a petrol দাম বাড়লে যেনেকে নোটিফিকেশন হৈ যায় গ্যাসৰ দাম বাড়িলে হয় আজি একচুয়ালি ট্যারিফটো আজিৰ পৰা কি ফেসবুকৰ এই ফেসবুকৰটো কিন্তু মই ক'লো নহয় ইয়াত এটা কনফিউজন আছে এটা একেবাৰে তলৰ শ্ৰেণীৰ গ্ৰাহকৰ 2 টকা হ'ব কিন্তু দাস ডাঙৰীয়া মুখ্যমন্ত্ৰী এইটো কথাও কৈছে যে এই বছৰৰ শেষত আমি পাৰে যদি আৰু 1 টকাকৈ হ্ৰাস কৰিবলৈ চেষ্টা কৰিম কিন্তু বেলেগ কথা তাৰমানে একচুয়ালি ট্যারিফটো তাৰমানে এটা ডাঙৰ প্ৰবলেমটো হৈছে কি ট্যারিফ ডিটাৰমিনেশ্যনৰ গভৰ্ণমেণ্টে যদি সাবসিডাইজ কৰে তেতিয়া হলে সেই ইম্পেক্টটো গভৰ্ণমেণ্টে এপিডিচিএলক দিব লাগিব তাৰ বেনিফিটটো পাব ৰাইট এনে এনাউন্সমেন্ট দি থাকিলে নহব ট্যারিফটো ওয়ান্স ইন এ ইয়াৰ এবাৰে ডিটাৰমাইন হয় তেওঁলোকে মাজে মাজে হেতু বঢ়াই কমাই থাকিম বুলি কোৱাটো এইটো এটা মানে উত্তম কথা নহয় বিধিসন্মত নহয় একজেক্টলি আপুনি প্ৰপাৰ শব্দটো কৈছে আৰু সেই কবিলাকক বেছি গুৰুত্ব দিয়া আৰু এতিয়া তেওঁ কোৱা কথাটোৱেইটো নটিচখন নোলাল তেওঁ দিব খোজা 1 টকাটো আৰু ৰেগুলেটৰী কমিশ্যনে যিখিনি হিয়াৰিঙৰ ওপৰত কৰাৰ কথা দুইটা কথাৰ ওপৰত এপিডিচিএল আজি দিয়া নাই আজিটো যোৱাকালি ওলাব লাগিছিল আজিৰ পৰা যিহেতু এইটো বিধি এপ্লিকেবলেই হ'ল তে এনেকুৱা ধৰণৰ এটা অৰ্গেনাইজেশ্যনত তেওঁ এনেকে ধৰণে কৈ থকাটো তেওঁ ব্যৱস্থা ল'বলৈ কিয় নোৱাৰে এপিডিচিএলৰ ওপৰত কি কাৰণে এপিডিচিএল ট্যারিফৰ নটিফিকেশ্যন উলিয়াব নোৱাৰিলে সময়ত নিশ্চয় গতিকে সেই বিষয়টো নিশ্চয় কিছু আলোচনাৰ প্ৰয়োজন আছে আৰু লগতে আমিও সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম আগন্তুক সময়ত আপোনালোক খবৰ লওক এপিডিচিএলৰ হোৱাট ইজ দেয়াৰ ফেইলিয়ৰ কি ডিফিচিয়েন্সি হৈছে হয় আৰু তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই তেওঁলোক নিজে স্মাৰ্ট হওক প্ৰথমে নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল দাস ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে আৰু এই বিষয়টো উনুকিয়াই দিয়াৰ বাবে যদি সঁচাকৈ এই ধৰণৰ কিবা কাণ্ড কাৰখানা হৈছে তেতিয়াহ'লে নিশ্চয় এই বিষয়ে এপিডিচিএলে জবাবদিহি হ'ব আৰু মুখ্যমন্ত্ৰীয়ে যিটো তৎপৰতাৰে কাম কৰিছে সেই তৎপৰতা যদি সঁচাকৈ বিভাগসমূহে দেখুৱাবলৈ পৰা নাই তেতিয়াহ'লে কিন্তু এই সামঞ্জস্যহীনতাৰ ফল ৰাজ্যবাসীয়ে ভুগিব লাগিব এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল দাস ডাঙৰীয়া বিদ্যুৎ উপভোক্তা সন্থাৰ উপদেষ্টা আমাক এইখিনি তথ্য উনুকিয়াই দিয়াৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ